হেল্ল' গাইজ, ভাল খবৰ। দুটা বিভাগৰ ফালৰ পৰা বহুকেইটা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ মুকলি কৰা হৈছে আৰু এইবোৰ আপোনালোকৰ কোনো ধৰণৰ কণ্টেক্সুৱেল পোষ্ট নহয়, চৰকাৰী চাকৰি হয়। গতিকে সবিশেষ আলোচনা কৰিম পদবোৰ ক'ত ক'ত মুকলি কৰা হৈছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পোষ্টটো হৈছে গ্ৰেড 4 পদ হয়। ইয়াৰ কাৰণে এটা ভেকেঞ্চি খালী আছে। পে'মেণ্টটো উল্লেখ আছে 12,000 টকাৰ পৰা 52,000 টকালৈকে। গ্ৰেড পে দেখা পাইছে 3,900 টকা। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 পাছ। এজ লিমিট দেখা পাইছে 18 পৰা 40 বছৰ আৰু যিসকল ST বা SC কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাই যাব। আৰু এই পদটো আহিছে দেখা পাইছে অফিচ অফ দ্য এক্সিকিউটিভ ইঞ্জিনিয়াৰ হাফলং ৱাটাৰ ৰিচোৰ্চ ডিভিজনৰ ফালৰ পৰা, অৰ্থাৎ হাফলঙৰ ফালৰ পৰা এই পদটো আহিছে। এই পদৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো উল্লেখ আছে দেখা পাইছে 15/9/2026, অৰ্থাৎ 15 ছেপ্টেম্বৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এই পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰে, ইয়াৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি। আৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন উল্লেখ আছে দেখা পাইছে। ফাৰ্ষ্টটো গম পাই ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব। আৰু নম্বৰ 3ত উল্লেখ কৰিছে যে আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লগত কি দিব লাগিব। ফাৰ্ষ্টটো উল্লেখ কৰিছে NC হিলছ অট'নমাছ কাউন্সিল কোৰ্ট ফি ষ্টাম্প, গতিকে আপোনালোকে যোনটো ষ্টাম্প হয় 10 টকাৰ সেইটো দিব লাগিব। তাৰ লগতে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু তাৰ লগতে আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে, লগতে কাষ্ট চাৰ্টিফিকেট, PRC আৰু যি আদাৰ কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে সকলোবোৰ চেল্ফ এটেষ্টেড কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু দেখা পাইছে যিসকল এলিজিবল হয়, অৰ্থাৎ যিসকলৰ ৰিকুইচাইড কোৱালিফিকেশ্যন আছে তেওঁলোকক মাতা হ'ব ইণ্টাৰভিউৰ কাৰণে। আৰু এতিয়া আপোনালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ ডেট বা টাইম উল্লেখ কৰা নাই, সেইটো পাছত নটিছত উল্লেখ কৰিব। গতিকে যদিহে আপোনালোকৰ ৰিকুইচাইড কোৱালিফিকেশ্যন আছে তেনেহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ অনলাইন এপ্লাই নহয়, অৰ্থাৎ আপোনালোকে নিজে গৈ ফৰ্মখন ছাবমিট কৰিব লাগিব। যোনটো এড্ৰেছ দিয়া আছে দেখা পাইছে যে ৱাটাৰ ৰিচোৰ্চ ডিভিজন হাফলং, তাত গৈ আপোনালোকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেইখন দিব লাগিব। আৰু যি ডকুমেণ্টছ বিচাৰিছে সকলোবোৰ আপোনালোকে তাত গৈ ছাবমিট কৰিব লাগিব। আৰু লাষ্ট ডেটটো উল্লেখ আছে 15 ছেপ্টেম্বৰ। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে নেক্সট পষ্ট কেইটা হৈছে ANM ব্লক এক্সটেনশ্যন এডুকেটৰ, অৰ্থাৎ BEE। থাৰ্ড নম্বৰটো হৈছে কম্পিউটাৰ আৰু ফ'ৰ্থ নম্বৰটো হৈছে ফিল্ড ৱৰ্কাৰ। আৰু যোনটো ANM আছে ANMৰ কাৰণে আপোনালোকৰ টোটেল পদ আছে 4টা। আৰু যোনটো ব্লক এক্সটেনশ্যন এডুকেটৰ আছে তাৰ কাৰণে এটা ভেকেঞ্চি খালী আছে, কম্পিউটাৰৰ কাৰণে এটা আছে আৰু ফিল্ড ৱৰ্কাৰ কাৰণে এটা ভেকেঞ্চি খালী আছে। পে স্কেলটো দেখা পাইছে 14,000 টকাৰ পৰা 70,000 টকালৈকে। আৰু গ্ৰেড পে উল্লেখ আছে যোনটো ANM পদৰ কাৰণে গ্ৰেড পে হ'ব 6,200 টকা। যোনটো BEE পদ আছে তাৰ কাৰণে আপোনালোকৰ গ্ৰেড পে হ'ব 7,600 টকা। কম্পিউটাৰ পদৰ কাৰণে হ'ব 6,200 টকা। আৰু যোনটো ফিল্ড ৱৰ্কাৰ আছে তাৰ কাৰণে হ'ব 6,200 টকা। গতিকে এইকেইটা আপোনালোকৰ চৰকাৰী পদ হয়, কোনো ধৰণৰ কণ্টেক্সুৱেল পোষ্ট নহয়। ইয়াত টোটেল আপোনালোকৰ 7টা পদ খালী হৈছে। এতিয়া চাওঁ আহক পোষ্টকেইটা ক'ৰ পৰা আহিছে। দেখা পাইছে পোষ্টকেইটা আহিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা, চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড। আৰু এইকেইটা আপোনালোকৰ গ্ৰেড 3 পদ হয় আণ্ডাৰ দ্য এষ্টাব্লিছমেণ্ট অফ এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ। গতিকে ইয়াত আপোনালোকৰ পষ্টিং হ'ব কাৰ্বি আংলং ডিফু। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল এণ্ড টেকনিকেল কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে যোনটো ANMৰ পদ আছে তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ANM ট্ৰেইনিং কোৰ্চ পাছ কৰা হ'ব লাগিব, তাৰ লগতে ৰিকগনাইজ কৰা হ'ব লাগিব ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা। তাৰ লগতে আপোনালোক ডিউলি ৰেজিষ্টাৰ্ড হ'ব লাগিব আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ দ্বাৰা। আৰু দেখা পাইছে যোনটো ছেকেণ্ড পোষ্ট আছে ব্লক এক্সটেনশ্যন এডুকেটৰ, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। গতিকে যদি আপোনালোকে BA BSc বা BCom পাছ কৰিছে তেতিয়াহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ লগতে মিনিমাম 1 বছৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। যোনটো আপোনালোকৰ কম্পিউটাৰ পোষ্ট আছে তাৰ কাৰণে বিচাৰিছে HS পাছ, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তাৰ লগতে 1 বছৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। তাৰ লগতে যোনটো ফিল্ড ৱৰ্কাৰ পোষ্ট আছে তাৰ কাৰণেও আপোনালোকৰ HS পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ 1 year কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। গতিকে এইকেইটা আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এই পদকেইটাৰ কাৰণে। দেখা পাইছে 2 নম্বৰত মেনশ্যন কৰিছে এজ লিমিট মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। তাৰ লগতে ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব এজ পাৰ গভৰ্ণমেণ্ট। 5 বছৰ পাই যাব SC আৰু ST কেণ্ডিডেটসকলে আৰু 3 বছৰ পাব OBC আৰু MOBC কেণ্ডিডেটসকলে। এতিয়া চাওঁ আহক ৰেজিডেঞ্চি। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা মন কৰিব, এই চাকৰিৰ বাবে সকলো অসমৰ প্ৰাৰ্থী আবেদন কৰিব নোৱাৰিব। কেৱল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনস্থ এলেকাৰ পাৰ্মানেণ্ট ৰেচিডেণ্টসকলেহে ইয়াত এপ্লাই কৰিব পাৰিব, অৰ্থাৎ স্থায়ী বাসিন্দাসকলেহে ইয়াত আবেদন কৰিব পাৰিব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে মোড অফ চিলেকশ্যন কি দিয়া আছে। ফাৰ্ষ্ট আপোনালোকৰ এটা ৰিটেন এক্সামিনেশ্যন কণ্ডাক্ট কৰা হ'ব, তাৰপাছত আপোনালোকৰ এটা ভাইভা বা ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। ইয়াত আপোনালোকৰ চিলেবাছবোৰ মেনশ্যন কৰা আছে যে আপোনালোকৰ কি পদৰ কাৰণে কি চিলেবাছ থাকিব ৰিটেন এক্সামিনেশ্যনত। যোনটো ANM পদ আছে তাৰ কাৰণে দেখা পাইছে। যদি আপোনালোকে ইয়াৰ PDFটো চাব বিচাৰে ভালদৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, তাতে আপোনালোকে এই PDFটো লাভ কৰিব। তাৰ পৰা আপোনালোকে এই চিলেবাছটো ভালদৰে চাব পাৰিব। গতিকে মই কৈ নাথাকোঁ যিহেতু যথেষ্ট দীঘল হ'ব ভিডিঅ'টো। এতিয়া চাওঁ আহক ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব। ইয়াত আপোনালোকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম পায় সেই ষ্টেণ্ডাৰ্ড ফৰ্ম দি আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ PDFও আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত লাভ কৰিব। গতিকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। দেখা পাইছে ইয়াত এড্ৰেছটো দিয়া আছে, আপোনালোকে কাক এড্ৰেছ কৰিব লাগিব। দ্য মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড KWC ছেক্ৰেটেৰিয়েট লেজিছলেটিভ বিল্ডিং 3rd floor ডিফু কাৰ্বি আংলং। গতিকে এই এড্ৰেছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। দেখা পাইছে যোনটো তাত ড্ৰপ বক্স থাকিব তাত গৈ দিব পাৰে। যদিহে আপোনালোকে বাই পোষ্ট কৰে তেতিয়া বাই পোষ্টো কৰিব পাৰে এই এড্ৰেছটোত।
আৰু এই পদৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট উল্লেখ আছে 19 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে গতিকে 5 ছেপ্টেম্বৰৰ আগত আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু দেখা পাইছে উল্লেখ কৰিছে দ্য এপ্লিকেশ্যন শুড ক্লিয়াৰলি ৰাইট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ গতিকে আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টৰ নামটো ভালদৰে লিখিব লাগিব আৰু যদি আপোনালোকে গোটেইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব প্ৰতিটো পোষ্টৰ কাৰণে আৰু দেখা পাইছে তাৰ লগতে চি নম্বৰ পইণ্টত উল্লেখ কৰিছে KCC মানি ৰিচিভড টুৱাৰ্ডছ এপ্লিকেশ্যন ফি ইয়াত আপোনালোকে 10 টকাৰ এপ্লিকেশ্যন ফিজ দিব লাগিব যিসকল ST আৰু SC কেণ্ডিডেট হয় আৰু যিসকল আদাৰ কেণ্ডিডেট হয় তেওঁলোকে 20 টকাৰ এপ্লিকেশ্যন ফি পে' কৰিব লাগিব আৰু তাৰ লগতে আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু মই কৈছোঁৱে যোনটো ই নম্বৰ পইণ্টত মেনশ্যন আছে যদি আপোনালোকে গোটেইকেইটা পদৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব গোটেইকেইটা পদৰ কাৰণে আৰু ডকুমেণ্ট কি লাগিব উল্লেখ আছে ছেল্ফ এটেষ্টেড ফটোকপিজ অফ অল ৰিলেভেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট গতিকে আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে সকলোবোৰ দিব লাগিব ছেল্ফ এটেষ্টেড কৰি চি নম্বৰত উল্লেখ আছে এজ প্ৰুফ চাৰ্টিফিকেট তাৰপাছত আপোনালোকৰ PRC দিব লাগিব বা আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চ দিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড এইবোৰ দিব লাগিব তাৰপাছত যদি আপোনালোকে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে কাষ্ট চাৰ্টিফিকেট F নম্বৰ উল্লেখ কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব আৰু দেখা পাইছে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপোনালোকৰ প্ৰুফ অফ পে'মেণ্ট যোনটো আপোনালোকৰ 10 টকাৰ বা 20 টকাৰ পে'মেণ্ট কৰিব সেইটো আপোনালোকে প্ৰুফ দিব লাগিব অৰ্থাৎ পে'মেণ্ট ৰিচিপ্ট দিব লাগিব গতিকে যদিহে আপোনালোকৰ ৰিকুইচাইড কোৱালিফিকেশ্যন আছে আৰু যদিহে আপোনালোকৰ এড্ৰেছ কাৰ্বি আংলং হয় তেতিয়াহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে এই দুটাই আছিল আজিৰ জব আপডেট যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ